ছাত্ৰ সন্থা ওদালগুৰি জিলা আৰু সমূহ আঞ্চলিকক লৈ আজি ভেৰগাঁও সাব ডিভিজনত আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু আমি কেন্দ্ৰীয়ভাৱেও আজি উপস্থিত হৈ আমি আজি ইয়াত উপস্থিত হৈছোঁ। বিশেষ কৰি আমি চাহ শ্ৰমিকসকলৰ আমাৰ আদিবাসী চাহ শ্ৰমিক যিসকলে বাগানত ইমান কষ্ট কৰি ৰ'দে বৰষুণে কাম কৰি তেওঁলোকে নিজৰ যি খুন পাচিনা যি এক কৰি পেলাই নিজৰ ল'ৰা ছোৱালীক পোহপালন কৰি আছে, নিজে মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে। আজিৰ তাৰিখত 2026 চনত তেওঁলোকৰ মাত্ৰ নিম্নতম মজুৰি তেওঁলোকে দৈনিক মজুৰি পায় মাত্ৰ 250 টকা। আজি ভাৰতবৰ্ষত নহয় গোটেই বিশ্বত যদি আপোনালোকে চাই কতো ইমান কম মজুৰি নাই। একমাত্ৰ চাহ বাগিচা অঞ্চলতহে ইমান কম মজুৰি দি পেলাই এজন আদিবাসী চাহ শ্ৰমিকক খটুৱাই আছে। আজি চাহ বাগিচাৰ মালিকে লাখ টকা কোটি কোটি টকা ইনকাম কৰি আছে। আমি জানো যে আপোনালোকে গম পায়, আপোনালোকে যদি অসমৰ গুৱাহাটীৰ যদি এয়াৰপৰ্টত যদি যায় এক কাপ চাহ কমচে কম 200 পৰা 300 টকা এক কাপ চাহৰ মূল্য আছে। আপোনালোকে জানে যে এই চাহৰ উৎপাদনৰ পাছত এই চাহক আৰু বিভিন্ন জায়গাত মানে পঠোৱা হয়, এক্সপোর্ট কৰা হয়, য'ত কমসে কম 400-500 টকা এক কাপ চাহৰ মানে মূল্য আছে। ইমান উৎপাদন হোৱাৰ পাছত অসমত সবতকে চাহৰ চাহিদা বেছি হোৱাৰ পাছত আজি চাহ শ্ৰমিকসকলক মাত্ৰ 250 টকা এই মজুৰি দি পেলাই ৰখাটো অতি দুৰ্ভাগ্যজনক কথা। আজি অসম চৰকাৰক আমি বাৰম্বাৰ দাবী জনাই আহি আছো। 2021 চনত তেওঁলোকে নটিফিকেশনো ওলালে যে চাহ শ্ৰমিকসকলক চৰকাৰীভাৱে তেওঁলোকে নটিফিকেশন দিছে যে 551 টকা 33 পইচা দিব লাগে বুলি, কিন্তু কি পাই আছে আজিৰ তাৰিখত মাত্ৰ 250 টকা। যোৱাকালি কেবিনেটে সিদ্ধান্ত লৈছে অসমৰ কাৰণে আৰু এটা সুখবৰ যে 250 টকা পৰা 30 টকা মাত্ৰ বৃদ্ধি কৰিছে। অসম কেবিনেটে সিদ্ধান্ত লৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট সিদ্ধান্ত লৈছে 30 টকা বঢ়াইছে। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছো যে এই 30 টকাটো মাত্ৰ বঢ়াই পেলাই আপোনালোকে কি উপহাৰ দিব বিচাৰিছে চাহ শ্ৰমিকসকলক? 1 কেজি চাউলৰ দাম 40 টকাৰ ওপৰত আছে। দালিৰ দাম আপোনালোকে চাওক, পিঁয়াজৰ দাম চাওক, অন্য সামগ্ৰীৰ দাম চাওক। আমাৰ মা দেউতা, আমাৰ চাহ শ্ৰমিকৰ মা দেউতাসকল কেতিয়াও আপেল কিনি পেলাই নিজৰ ল'ৰা ছোৱালী খোৱা, আঙ্গুৰ কিনি পেলাই নিজৰ ল'ৰা ছোৱালী খোৱা, গাখীৰ এক পোৱা লৈ পেলাই নিজৰ ল'ৰা ছোৱালী খোৱা বা অন্য ফল মূল নিজৰ ল'ৰা ছোৱালী খোৱা কেতিয়াও আজিলৈকে সপোন চাব পৰা নাই। কেনেকৈ আমাৰ ল'ৰা ছোৱালীবোৰ বিলাকে পুষ্টিকৰ আহাৰ খাব, কেনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাকৰ ব্ৰেইন ডেভেলপমেণ্ট হ'ব, কেনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাক IAS SES অফিচাৰ হ'ব। সেইকাৰণে আমি ক'ব বিচাৰিছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি 30 টকা বঢ়াই পেলাই কোনো ডাঙৰ কাম কৰা নাই। আমি দাবী জনাইছো 551 টকা দিব লাগে। ঠিক আছে, আপুনি 551 টকা দিব পৰা নাই, কমসে কমতো 150 টকা আপুনি বঢ়াব লাগিছিলে। আজিৰ তাৰিখত কমসে কম 150 টকা বঢ়াব লাগিছিলে। আমি ক'ব বিচাৰিছো যদি আপোনালোকে এই 30 টকা যি বঢ়াম বুলি যি কেবিনেট ডিচিশন লৈছে, ইতিমধ্যে আপোনালোকে ৰদ কৰিব লাগিব, উঠাই ল'ব লাগিব আৰু আজিৰ তাৰিখত জীয়াই থাকিবৰ কাৰণে যিমান আমাক লাগে সেই হিচাপ আপোনালোকে ক্যালকুলেশন কৰি যি ইনফ্লেশন ৰেট আছে সেই ইনফ্লেশন ৰেট ক্যালকুলেশন কৰি আমাৰ শ্ৰমিকক দৰমহা দিব লাগিব, ডেইলি ওয়েজ দিব লাগে বুলি আমি দাবী জনাই আছো। আমি দাবী জনাই আছো আৰু এই সংগ্ৰাম অব্যাহত থাকিব যেতিয়ালৈকে আমাৰ চাহ শ্ৰমিকৰ যি অধিকাৰ আছে তেওঁলোকে যদি নাপায়, তেতিয়ালৈকে আমি এই সংগ্ৰাম চলাই থাকিম। আৰু আপোনালোকক আৰু এটা ক'ব বিচাৰিছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকে 5000 টকা দি পেলাই যি এটিকুলিত দুটি পাতৰ নামত 5000 টকাকৈ আপোনালোকে আমাৰ চাহ শ্ৰমিকসকলৰ একাউণ্টত দিছে। মই এজন চাহ শ্ৰমিক সন্তান হয়, মই এজন চাহ শ্ৰমিক মাতৃক এজন মই সুধিলো, আপোনালোকেতো 5000 টকা পাইছে, মাননীয় মুখ্যমন্ত্ৰী আপোনাক 5000 টকা দিছে, আপোনালোকে সুখী আছে? 5000 टका बाबू मात्र 5 दिन लगी ना है। हमरे के 5000 टका नहीं लगी,
हमरे के हमार हाजिरा बढ़ाइक लगी हमरे के कम से कम 100-150 टका हमार हाजिरा बढ़ाइक लगी এই বুলি তেওঁলোকৰ মাত আছে এই কাৰণে আমি আজি চাহ শ্ৰমিক প্ৰত্যেক চাহ শ্ৰমিক মোৰ মা দেউতাৰ হৈ আমি আজি থিয় হৈছো আমি ক'ব বিচাৰিছো যদি আপোনালোকে এই 26ৰ আগত এই 30 টকা বাৰনি পইচা যি আপোনালোকে দিম বুলি কৈছে কেবিনেট ডিসিশন লৈছে এইখিনি ৰদ কৰক আৰু ভালকৈ উচিত সিদ্ধান্ত লৈ পেলাই ভালকৈ আমাৰ চাহ শ্ৰমিকৰ মা দেউতাসকলক আপোনালোকে যে দৈনিক মজুৰি আছে এইটো বৃদ্ধি কৰিব লাগিব নহলে আমি আন্দোলন কৰি থাকিম আৰু চাহ শ্ৰমিকে যদি এইবাৰ উচিত মজুৰি নাপায় তেনেহলে বিজেপিক 2026ত কোনো এটা চাহ শ্ৰমিকে বিজেপিক ভোট নিদিয়ে কোনো এটা চাহ শ্ৰমিকে বিজেপিক এইবাৰ মানে সমৰ্থন নকৰে এই কথা কিন্তু খাটাং ইয়াৰ লগতে আমি জনজাতিকৰণৰ কথাটো আমি কৈ আছো আৰু জনজাতিকৰণ যদি আমাক দিয়া নাযায় তেতিয়াহলে কিন্তু বিজেপি চৰকাৰ অসমত আৰু থাকিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ এনেই বহুত মানে লীলা আমি চাই আছো তেওঁৰ ওপৰত বিভিন্ন অভিযোগ উত্থাপন হৈ আছে আৰু অলপ দিনৰ পাছত তেওঁ যদি বিজেপি চৰকাৰৰ গিৰি যায় তেতিয়াহলে কিন্তু তেওঁ ক'ত থাকিব এইটো অসমৰ ৰাইজে কিন্তু গম পাই আছে সেই কাৰণে আপুনি যদি নিজৰ গাদী বচাবলৈ হয় তেনেহলে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা দিব লাগিব লগতে আমি গম পাওঁ যে মাটিৰ পট্টা দিয়াৰ নামত বিজেপি চৰকাৰখনে এটা ফৰ্ম বিলাই আছে এই ফৰ্মটো মাত্ৰ বিলাই পেলাই আমাৰ আদিবাসী চাহ শ্ৰমিকৰ ভোটটো ল'ব কাৰণে এই যে লালিপপ যি দিবলৈ চেষ্টা কৰি আছে ইয়াক আমি কিন্তু খণ্ডন কৰিছো এই মাটিৰ পট্টাৰ নামত তেওঁলোকে যি ফৰ্ম বিলাই আছে এইটো একো নহয় মাত্ৰ এটা আভুৱা আৰু আমি দেখা পাইছো যে ইতিমধ্যে 2-3টা মানে কমপ্লেইন মানে ইতিমধ্যে কেছ ইয়াৰ এগেইনষ্টত কোম্পানী বিলাকে কৰি দিছে এতিয়া কক যদি কোম্পানীয়ে কেছ কৰি থয় তেতিয়াহলে আমাৰ ৰাইজে মাটি পাবনে আমাৰ আদিবাসী ৰাইজে মাটি পাবনে আমাৰ চাহ শ্ৰমিক ৰাইজে মাটি পাবনে নাপায় আৰু আশ্চৰ্যৰ কথা আজি বিটিএডিত আজি কিন্তু সেই ফৰ্ম বিলাক বিলোৱা হোৱা নাই বিটিএডিত কিন্তু ফৰ্ম বিলোৱা হোৱা নাই আৰু বিটিএডিত ফৰ্ম বিলাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ দম নাই আৰু এই গোটেইখিনি হাগ্ৰামা মহিলা আমাৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওপৰত এৰি দিছে যদি সঁচাকৈ চাহ শ্ৰমিক আদিবাসীসকলক মাটিৰ দিয়াৰ যদি কিবা প্ৰকল্প আছে তেতিয়াহলে কিয় বিটিএডিত মানে চাহ শ্ৰমিক হলে ফৰ্ম পোৱা নাই কিয় বিটিএডিত তেওঁলোকে এই স্কিমটো বিলাই থকা নাই সেইটো আমাৰ প্ৰশ্ন তাৰ কাৰণে আমি দাবী জনাইছো যে আমাক মাটিৰ অধিকাৰ লাগিব আৰু মাটিৰ অধিকাৰৰ নামত যদি আমাক মাত্ৰ এই দুটামান ফৰ্ম বিলাই পেলাই আমাক যদি ঠগিব বিচাৰে কিন্তু আমি সেইটো মানি নলওঁ বৰাক ভেলীৰ তুলনাত বৰাক ভেলীত অসমত তুলনাত বৰাক ভেলীত অলপ কম মজুৰি চাহ শ্ৰমিকৰ মজুৰি দৈনিক মজুৰি কম আছে আজি বৰাক ভেলীত যিখিনি পায় তাতকে 20-30 টকা অসমত অলপ বেছি পায় কিন্তু কথাটো হ'ল যে এই যি 250 টকা বা 30 টকা যি বঢ়াইছে 280 টকা ইয়াৰ এই 280 টকাৰে এটা পৰিয়ালে জীয়াই থাকিব নোৱাৰে কেতিয়াও আমি চ্যালেঞ্জ কৰিব বিচাৰো যিসকল এমএলএ সকল আছে এই এমএলএ সকলে ৰিটায়াৰমেন্ট যি এমএলএ হৈ থাকোতে কমসে কম 1.5 লাখ টকা তেওঁলোকে স্যালাৰি লয় এলাৱেন্সেছ লয় আৰু ৰিটায়াৰমেন্ট লোৱাৰ পাছতো তেওঁলোকে